ৰাইজৰ সহাৰি কেনেকুৱা পালে? কলগাছিয়াৰ ভিতৰত আমি বিবেক ভোট পাম আৰু বিবেকে কয় যে এইবাৰ নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। এই নিৰ্বাচনৰ যোগেদি ভাৰতীয় ৰাইজে নিজৰ ভোটৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ বিচাৰে আৰু সেইকাৰণে বিজেপি অত্যাচাৰৰ পৰা বিজেপিৰ উদ্দেশ্য সংবিধান সলনি এই উদ্দেশ্য কৰা যে এই উদ্দেশ্য আছে তাৰ পৰা এটাহে দল বিকল্প দিব পাৰে, এয়া হৈছে কংগ্ৰেছ দল। আৰু ৰাইজে বিশেষকৈ কলগছিয়া ৰাইজে আজি সংবিধানৰ ৰক্ষাৰ স্বাৰ্থত বিবেক ভোট দিব, এই কথাটো নিশ্চিত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে বৰপেটা ধুবুৰী গ'লে বাংলাদেশী লাগে, পাকিস্তান লাগে আৰু মিয়াৰ ভোট নালাগে। তেখেতক দেখা গৈছে মিয়া অঞ্চলত মিটিং কৰা, এই সম্পৰ্কে আপুনি কি ক'ব? তেওঁ মানুহজন অস্থিৰ, মই কি ক'ব। ইয়াত আহি ক'ব মিয়া ভোট নালাগে, তাত গৈ আকৌ ঢিঙত আকৌ মিয়া ভোট লাগে, লাহৰীঘাটত মিয়া ভোট লাগে। তো সেইকাৰণে তেওঁ স্থিতি ভাল নহয় আৰু অস্থিৰ হোৱা কাৰণ আছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল ভাল হোৱা নাই, যোৰহাটৰ তেওঁলোকৰ আশাৰ দৰে হোৱা নাই, ডিব্ৰুগড় কাজিৰঙা তেওঁলোকৰ আশাৰ দৰে হোৱা নাই। তো অস্থিৰ হোৱা কাৰণটো স্বাভাৱিক। ইয়াৰ এই নিৰ্বাচনৰ আমি যি ইংগিত পাই আছোঁ, এই নিৰ্বাচনৰ পিছত তেওঁ গাদী থাকে নে নাথাকে এইটো এটা ডাঙৰ প্ৰশ্ন। তো তেওঁ অলপ অস্থিৰ হোৱা মানে স্বাভাৱিক আমি ভাবোঁ। বদৰুদ্দিন আজমলে ক'ৰবাত মাইক দলিয়াইছে, ক'ৰবাত গামোচা দলিয়াইছে, ক'ৰবাত কৰ্মীৰ ওপৰত ষ্টেজতে প্ৰহাৰ কৰিছে, তেতিয়া হতাশ হৈছে নেকি? ৰাইজে চব কথাবোৰ অধ্যয়ন কৰিছে, ৰাইজে তেখেতৰ ব্যৱহাৰ অধ্যয়ন কৰি আছে। ৰাইজে তেওঁ কেনেদৰে ঈদৰ দিনত যোৰহাটৰ বাকী ৰাইজক ক'লে যে কংগ্ৰেছক ভোট দিব নালাগে, মানে বিজেপিকহে ভোট দিব লাগে। যে ৰাইজে এই গোটেইখিনি কথা অধ্যয়ন কৰি আজি ৰাইজে ভৱিষ্যত নিজৰ ভোটৰ জৰিয়তে নিজৰ মতামত প্ৰকাশ কৰিব। তিনি ককা গাদ্দাৰ বুলি কৈছে মানে আমি দেশভক্তিৰ চাৰ্টিফিকেট আমি মৌলানা আজমল চাব পৰা বিচৰা নাই। মই হিন্দু ধৰ্মৰ ওপৰত মোৰ আস্থা আছে, তাৰ চাৰ্টিফিকেট মোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা নালাগে। মই ৰাইজৰ কাৰণে কাম কৰোঁ আৰু ৰাইজে আমাক চাৰ্টিফিকেট দিব আৰু ৰাইজে এই মুহূৰ্তত আমাক যথেষ্ট আশীৰ্বাদ প্ৰদান কৰিছে। বৰপেটা সম্পৰ্কে কি ধাৰণা? বৰপেটা যিহেতু CPIMৰো প্ৰাৰ্থী আছে। বৰপেটাত ৰাইজে CPM আৰু অগপ দলৰ প্ৰাৰ্থীগৰাকী দুয়োজনকহে বিধানসভাত দেখা পাইছে আৰু বৰপেটা ৰাইজে এইবাৰ এজন নতুন মুখখন, এজন যুৱক প্ৰাৰ্থীক আজি আগুৱাই ল'বলৈ বিচাৰে, সেয়া মই এটা অনুমান পাইছোঁ। 14টাৰ ভিতৰত কেইটা পাব? অংকবোৰ তেওঁলোকে বিজেপি কৈ থাকক। আজিৰ তাৰিখত আমি সংবিধান ৰক্ষা কৰাক আমি এটা উদ্দেশ্য লৈছোঁ, হিন্দু মুছলমানৰ মাজত শান্তি ঘূৰাই অনা এটা উদ্দেশ্য লৈছোঁ আৰু আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ আৰু সেইকাৰণে খুব মানে চমৎকাৰো আমাৰ 4 জুনত হ'ব পাৰে, মই এটা অনুমান পাইছোঁ।